জুইত মাছ পৰিছো ঘৰৰ বাহিৰত আজি কেম্পিং কৰিছো হৌবা কষ্টুৰিয়ে ঘুমাই আছে তাত ইমানে ভাল পাইছে তাই আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে মানে চাই থাকিব মজা পাব নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো বহুতেই বেছি ধামাকাদাৰ হ'বলৈ গৈ আছে একো নহয় দিয়া থিয় হোৱা একো নহয় থিয় হোৱাচোন ইমান ভয় খাব লগা কি আছে থিয় হোৱা তলত নপৰা তলতনো কিমান এইখিনি আছে 2 ফুটহে ঘৰ নবনাও ঘৰ আছেই ঘৰ ইয়াত বহাই দিম মই আজি ভাবিছো ডাঙৰ এটা মাছ আনিম আৰু বাহিৰতে মানে ধুনীয়াকে জালনা এখন লৈ মেলি ধুনীয়াকে পৰিম বুলি ভাবিছো গোটাই কেনেকুৱা হ'ব বাৰু লগতে টেন লগাম ৰাতি মানে ইয়াতে আজি এনজয় কৰিম বুলি ভাবিছো আৰু এটা কাচকল পকি আছে মনোজে খাবলৈ দিও বুলি ভাবিছো নিজে কেলে নাখাও কেনেকা লাগে খাই চাচোন কেনেকুৱা আছে মোক টেষ্ট কৰিব দিয়ে কাচকল পকি গলগে ঘৰত কিন্তু সোৱাদ কেনেকা হয় জানো চব্জি খাবলৈ আনা কল গৈ পকি গলগে মানে খাই চাওঁ মানে যে এই কলটো পকিলেনো খাবলৈ যোগ্য হয় নে নহয় খাবলৈ কেনেকা লাগে মই খাই চাওঁ এইখিনি গেলি গলে পেলাই দিছো এইখিনি কেনেকা বেয়া নহয় কেহা লাগে মাত্ৰ খাই দে কেহা লাগে কিন্তু খাব পাৰি দেই মোৰ নিচিনা ককাই খাব পাৰিব কি সৰু ঘৰ কেনেকুৱা সৰু ঘৰ মানে কি মিনি ঘৰ আমাৰ টেন হাউচটো আছে যে সেইটো লগাম আকৌ হ'ব নাই ক'ত পাম মই সেই সৰু ঘৰটো সেই বুলি কি মোৰ ভৰিত ধৰিছা কেলে ৰিকুৱেষ্ট হে এনেকুৱা এজনী মানে টেঙৰ নহয় কিবা এটা ৰিকুৱেষ্ট কৰিব হ'লে ভৰিত পৰি যাব মানে লাগিলে দীঘল দি পৰি যাব উঠা এই দে হ'ব বনাম এতিয়া সময় সন্ধিয়া 6টা বাজিছে আৰু 1 ঘণ্টামানৰ পাছত আন্ধাৰ ধুনীয়াকৈ হ'ব তেতিয়া আমি ধুনীয়াকৈ জুই জ্বলাম মাছ পুৰিম খাম টেণ্ট লগাম ৱাহ মোৰ পাছফালে চাওক আন্ধাৰ হৈ গ'ল বঢ়িয়াকৈ এতিয়া সন্ধিয়া 7টামান বাজিছে আৰু আমাৰ পাকঘৰৰ বেৰতে ওলমি আছে এইটো বস্তু ইয়াক এতিয়া মই উলিয়াম এইখিনিতে বনাম এতিয়া পোহৰৰ কাৰণে চিন্তাই কৰিব নালাগে তামাম লাইট ফিটিং কৰি লৈছো ষ্টাৰ্ট 1 2 3 বঢ়িয়া নাচিব নালাগে ইমানকে কিমান দাম লৈছিলে টেণ্টটো ইমান বছৰ গৈছে যে মাত্ৰ 350 টকা সেই তেতিয়া 350 টকা লৈছিলে আজিৰ পৰা 2 বছৰ আগত কিনিছিলো ইমানে কাম দিছে কৰবাত গলেও লৈ যাব পাৰো ধুনীয়াকে টেণ্টটো বহাই দিব পাৰো কষ্টুৰিহতে সোমাব পাৰে বহিব পাৰে শুবও পাৰে মাত্ৰ 350 ফ্লিপকাৰ্টৰ পৰা লৈছিলো লিংকটো যদি মই বিচাৰি পাওঁ মই টেগ কৰি দিম ভিডিঅ'ত আপোনালোকে তাত ক্লিক কৰি ল'ব পাৰিব হৈ গ'ল ইমান আৰু চিঞৰ ৰাতিখন ধুনীয়াকে সজাই ললো আৰু ইমান ভাল লাগিছে আজি বাহিৰত যিহেতু মই এয়া লগাইছো ঘৰৰ চোতালত আৰু বতাহ কি ধুনীয়াকে বয় আছে নহয় ফেনৰ দৰকাৰে নাই গৰমৰ দিন কিন্তু আজি গৰমে লগা নাই চাওক চোলা পিন্ধি আছো কি ধুনীয়া বতাহ বয় আছে ইটা কেইটামান লৈ আহিছো তুমি কি মই বনাই থৈছিলো যে ধুনীয়াকে জোখত ইটা 4টা লৈ লৈছো এনেকে বহাই লৈছো ইয়াৰ ওপৰত এখন জালনা দিম তাৰ ওপৰতহে মাছটো আমি পুৰিব পাৰিম টোপনিয়ে গ'ল নেকি এজনী উঠা এই জালিখন চাফা কৰোতে মোৰ হাতখন কেনেকা হৈ গ'ল চাওকচোন চাই লাগি গ'ল কলা এতিয়া মই এইখনক এনেকে দি দিম বঢ়িয়াকে মজা মাছৰ পেটুখিনি লৈ আনিলো আৰু পেটুখিনি খাই মজা লাগে এইখিনি এতিয়া বনাব লগাইছো এইফালে পিঁয়াজ জলকীয়া ভাজি আছো তাৰপিছতে এইখিনি ভাজি মেলি ভাতৰ লগত ধুনীয়াকে ভাজিম আৰু ভাল লাগে খাই তেতিয়া বহুত মজা লাগে খাই জুইখিনি বঢ়িয়াকে জ্বলি গৈছে আৰু এইটো হৈছে আজি আমাৰ আচল বস্তুটো চাওক ৰৌ মাছ হয় এইটো ইয়াত বেলেগ একো নলগাওঁ অকল নিমখ দিম বগা নিমখ লৈছোঁ নিমখটো এনেকৈ আমি সানিম ওপৰতে নিমখটো এনেকৈ দিছোঁ তাৰপিছত এনেকৈ সানি দিম তেতিয়া আমি বেলেগ চাটনি লগাই ধুনীয়াকৈ খাব পাৰিম কিন্তু ইয়াত যদি মছলাটো লগাই দিওঁ বহুত বেছি বেয়া লাগি যায় সকলোৰে সোৱাদটো বেলেগ হ'ব পাৰে সকলোৱে বেলেগ ভাল পাব পাৰে কিন্তু মই এনেকৈ মছলা সানিলে বেয়া পাওঁ আৰু মাংস যদিও পুৰোঁ অকল নিমখে সানি লওঁ তাৰপিছত আমি যিমান যি চাটনি মিলাই খাম বুলি ক'লে পাৰোঁ মাংসখিনি যেতিয়া পুৰি সিজি যায় এয়া মিঠাতেল আৰু এয়া প্লাষ্টিক এনেকৈ প্লাষ্টিকত তেলটো লগাই লৈছোঁ আৰু এখনত সানি দিছোঁ
তেতিয়া মানে মাছটো লাগি নধৰিব। মাছৰ পেটুখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। তুমি খাবানে সঁচাকৈ? মই নাখাওঁ। হাততো অলপ তেল লগাই লৈছোঁ, মাছত অকণমান এনেকৈ লগাই দিছোঁ। এতিয়া বহাই দিছোঁ, ওচৰৰ পৰা দেখাই দিয়া। ধুনীয়াকৈ বহাই দিছোঁ। মজা, বঢ়িয়া। এতিয়া কিমান সময় লাগে নাজানো, আধা ঘণ্টা 40 মিনিটমান লাগিব নেকি। মই আধা ঘণ্টা ধৰি লৈছোঁ, কাৰণ মাছ হয়তো বেছি টাইম নালাগে। জুইটো ধুনীয়াকৈ দি দিম। চেপেনা এডাল লৈছোঁ, এই চেপেনাডালৰ পৰা এতিয়া মই ওলট পালট কৰি আছোঁ ধুনীয়াকৈ। 10% সিজিছে। 90% কেতিয়া সিজিব? আৰু 2 মিনিট। জুইখিনি বাৰে বাৰে নুমাই যায়। কাঠখৰি দি দিলোঁ ওপৰত, কাঠখৰিখিনি অলপ কেঁচা, সেইটো কাৰণে জুইখিনি বাৰে বাৰে নুমাই যায়। আৰু মোৰ হাতত ভালদৰে জুই নজ্বলে, কিয় জানো নেজানো। মোৰ ৰাখিটোৱে নিমিলে নে কিয়ে নে জুইৰ লগত। অলপ সময় লাগিব, অলপ সময় লাগিব। মোৰ জুই জ্বলি গৈছে মজাকে। বঢ়িয়া, জুই জ্বলি গৈছে ভালদৰে। এতিয়া আৰু হ'ব, বেছি টাইম নালাগে। অলপ ধৈৰ্য ধৰা, অলপ ধৈৰ্য ধৰা, ধৈৰ্যৰ ফল মিঠা। হাঁহিম নে কান্দিম লাগি গৈছে। ইমান ধুনীয়া মাছটো, কি গতি হৈ গ'ল চাওক। পাল্টি মাৰি দিলোঁ, গোটেই চেদেলি বেদেলি হৈ গ'ল। এই ভিতৰ মানে যিটো পেটু থাকে নহয়, সেইখিনি জেগা মানে এতিয়াও পানী পানী হৈ আছে। সেইখিনি এই মাজৰ পৰা এইখিনি ধুনীয়াকৈ সিজিছে আৰু ধুনীয়া টিপটপ হৈ আছে। এই বস্তুখিনি মানে কিবা ঢিলা এটা হৈ গৈছে, এই বুলিহে কৈছোঁ আৰু। মাছটো কি হৈ গ'ল? হাৰ্ডি হৈ গ'ল যে। হাৰ্ডি? কাঁইট ওলাইছে। হাৰ্ডি নহয়। তুমি কাঁইট খাই বেয়া পোৱা যে, সেইটো কাৰণে মই কাঁইটটো মানে এক্সট্ৰা কৰি দিছোঁ। কাইট ক'ত? বাকী এয়া মজাকৈ কাটি থৈছিলোঁ খাম বুলি, আৰু মজাকৈ এয়া বনোৱা হৈছে। এইটো কি চাটনি? এইটো পদিনা চাটনি আৰু এইটো শুকান জলকীয়া চাটনি। এতিয়া মানে কি ক'ম আৰু, অলপ ওচৰত দেখাই দিয়াচোন মাছটো। এইটো মাছৰ অৱস্থা আমাৰ, অকণমান মই হ'লেও এৰাই চাইছোঁ। বেছি নলগা বোলে, মোক ৱাৰ্ণিং দিলেই। ৰ'বা ৰ'বা, মই আগত খাই চাম ৰ'বা, বেয়াও হ'ব পাৰে এইটো। পদিনা চাটনি বেয়া নালাগে দেখোন। খাই চাওঁ কেনেকুৱা হৈছে। চাটনি লগাই ল। লগাই লৈছোঁ, এইটো লগাই লৈছোঁ, এইটো লগাই ল'লোঁ। টেষ্টি হৈছে। ঠিক আছে ন? কাঁইটো গুচাই দিছোঁ। মাছটোৰ অৱস্থা চাওক, দেখুৱাবলৈ লাইক হৈ থকা নাই মানে। খাই কিন্তু মজা লাগিছে। ভাবিছিলোঁ জুইৰ পৰা ধুনীয়াকৈ এৰাই খাম, আৰু কাঁহীখনত ফাইনেলি এনেকৈ উলিয়াই ল'লে। আৰু এইটো কাঁইটটো খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। মিছা কথা মই কোৱা নাই, বহুত টেষ্টি হৈছে খাবলৈ। কস্তুৰী খাই বহুত বেছি ভাল পাইছে, কিন্তু দেখিবলৈ এয়া হ'ল আৰু। দেখিছে আপোনালোকে, মুণ্ডাটো এইটো এক্সট্ৰা হৈ আছে। এইটো মুণ্ডাটো, এইটো নাখাওঁ, এতিয়া পেলাই দিব লাগিব। এইটো কি হয়? মাথা হয় ন? কি হয়? কি বুলি কয় এইখিনিক? কি বুলি কয় এইখিনিক? মাংস নহয়, নেচ, ফিচা বুলি কওঁ আমি। আপোনালোকে বা কি কয়, কিন্তু নেচ বুলিও কয় বাৰু। গৰম খালোঁ বলো। এতিয়া কেম্পটোৰ ভিতৰতে অকণমান এনেকৈ বহি আছোঁ, জিৰণি লৈ আছোঁ। ইমান বেছি গৰম লগা নাই, কাৰণ বাহিৰত বতাহ এটা মাৰি আছে খুব ধুনীয়াকৈ, খুব পিলপিলাকৈ বতাহ এটা মাৰি আছে। আৰু মাকে জীয়েকে ভিতৰত শুই আছে। মই কৈছোঁ ইয়াতে শুম বুলি মাতিছোঁ, আৰু এনে নাহে বোলে, ভিতৰতহে শুৱে। ভিডিঅ'টো বনাইছোঁ যদিও মনটো সেই তাতেই আছেগৈ। বানপানী হৈ যিবোৰ ধ্বংসলীলা হ'ল। যোৱাকালি আমি বিহুবৰ অঞ্চল ফালে গৈছিলোঁ, শিৱসাগৰৰ নাগালেণ্ডৰ একেবাৰে সীমাতে আছে আৰু অঞ্চলটো। কি ৰূপত ধ্বংস হৈছে, কি কম, ভাষাৰে মই বুজাব নোৱাৰিম মানে। আৰু এতিয়া ফেচবুক, ইনষ্টাগ্ৰাম খুলিলেও সেইবোৰ দৃশ্যই দেখি পাই থাকোঁ। মই মুখেৰে নকওঁ আৰু, এতিয়া আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে কিমান পৰ্যায়ত ধ্বংস হৈ গৈছে। এটা এটা পৰিয়াল শেষ হৈ গৈছে, সকলো শূন্যতকৈও শূন্য হৈ গৈছে। মানুহ হেৰাইছে, কাৰোবাৰ হাজবেণ্ড হেৰাইছে, কাৰোবাৰ ৱাইফ হেৰাইছে, কাৰোবাৰ ল'ৰা ছোৱালী নাইকিয়া হৈছে। এটা এটা পৰিয়ালত 3জন 4জনকৈ মানুহ নাইকিয়া হৈ গৈছে। গৰু ম'হ শ গৰু নাইকিয়া হৈ গৈছে। 1500-2000 মান গৰু ছাগলী নাইকিয়া হৈ গৈছে। খুঁটি আছিলে তাত, গৰু খুঁটি, ম'হৰ খুঁটি, এইবিলাক মানে নাইকিয়া হৈ গৈছে। শেষ হৈ গৈছে গোটেই। কি ক'ম আৰু এতিয়া, এনেকুৱা দিন আৰু যেন কেতিয়াও নাহক দেই এইখন পৃথিৱীত। ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতেই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ শুভৰাত্ৰি।